আঘোণমহীয়া পথাৰত ধান দোৱাত ব্যস্ত জাক জাক দাৱনী তিতাবৰৰ ঐতিহাসিক ৰঙাজান মৰাণগাঁৱৰ বৃহৎ পথাৰত বৰা জহা শালি লাহি মনোহৰশালী শিয়ালশালী বগীশালী মালভোগ আদি বিভিন্ন জাতৰ ঠোকে ঠোকে হোৱা সোণগুটি ঘৰলৈ চপাই নিয়াৰ দুৰ্বাৰ আনন্দ দাৱনীৰ এই বিষয়ে জনাব আমাৰ সাংবাদিক শশাংক দত্তই অসমীয়া চহা জীৱনৰ আঘোণৰ পথাৰত এতিয়া উদুলি পৰিৱেশ কৃষি প্ৰধান এই অসমৰ কৃষকে এতিয়া এই ধান সোণগুটি স্বৰূপ ধানক নিজৰ চোতাল বা ভঁৰাললৈ নিবৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। ব্যতিক্ৰম নহয় তিতাবৰ ৰঙাজান মৰাণগাঁৱত আমি উপস্থিত আছো। দেখুৱাব বিচাৰিছো এটা বিশেষ পৰিৱেশ। তিতাবৰ ৰঙাজান মৰাণগাঁও এইসকল দাৱনীয়ে পুৱাৰ পৰা ধাননি পথাৰত সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে। দাৱনীসকলে সকলোৱে সমবেত হৈ সুন্দৰভাৱে ধান দাইছে আৰু এই ধান দোৱাৰ সময়ত তেওঁলোকে তেখেতসকলে বিহু নাম জুৰিছে। বিহু নামৰ তালে তালে তেখেতসকলে ধান দাইছে আৰু যিহেতুকে অসমীয়া চহা জীৱনৰ এই যি পৰিৱেশ এই পৰিৱেশে সকলোকে আকৰ্ষিত কৰে। ধান দাই সোণগুটি ঘৰলৈ নিয়া যি হেঁপাহ এই হেঁপাহ বাস্তৱত ৰূপায়িত কৰিবলৈ মাত্ৰ সকলোৱে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এনেকুৱা ধৰণৰ আকৰ্ষিত পৰিৱেশৰ মাজলৈ বিভিন্ন স্থানৰ পৰা বহু মহিলাও আহিছে দাৱনীসকলৰ লগত সহযোগিতা কৰিবলৈ। বাইদেউ চলাইছো যিহেতুকে আপুনি মৰাণগাঁও পথাৰলৈ আহিছে, আপুনি দূৰৰ পৰা আহিছে, মহিলাসকল বা দাৱনীসকলে যি পৰিৱেশে আকৰ্ষিত কৰিছে কি কব, কেনেকুৱা উদ্দেশ্য আৰু আপুনি ধান দাইছে কি কব, কেনেকুৱা লাগিছে আৰু পৰিৱেশ? চাওক, অসমখন এখন কৃষি প্ৰধান আমাৰ ৰাজ্য আৰু কৃষিটো আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু অসমীয়া জীৱন আমাৰ কৃষি জীৱী যিসকল লোক তেওঁলোকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এই সময়খিনি হৈছে আঘোণ মাহ। তেওঁলোকৰ ধান তেওঁলোকে দায় আৰু ভাল লগা কথা এইটোৱে যে গোটেই মহিলাসকল, মই আজি তিতাবৰৰ মৰাণগাঁৱত আছো আৰু মহিলাসকলৰ লগত মই তেওঁলোকৰ মনৰ ভাৱ অলপ মত বিনিময় কৰিবলৈ আহিলো আৰু তেওঁলোকৰ যে আচলতে ইমান যে কষ্ট কৰে, ইমান পৰিশ্ৰম তেওঁলোকে এই আহাৰ শাওণমহীয়া যি পৰিশ্ৰম তাৰ ফল প্ৰাপ্তি স্বৰূপে যে আজি এই আঘোণ মাহৰ এতিয়া যিখিনি সময় এইখিনি আচলতে তেওঁলোকৰ মনত এটা খুব ডাঙৰ এটা প্ৰাপ্তি আৰু খুব উল্লাস উদ্দীপনাৰে সকলোৱে ধান ইয়াত দাইছে। ময়ো লগতে সমভাগী হৈছো।